যেতিয়া আপোনালোকৰ কাৰেণ্ট যায় মই কৈছোঁ যে আপোনালোকে আজি আপোনালোকৰ বজালীৰ যিটো এপিডিচিএল অফিচত যাব। বজালীলৈ যিটো কাৰেণ্ট আহে সেই কাৰেণ্টত এতিয়া ইমানেই গছ চছ ইত্যাদি পৰি যায়, লগে লগে আপোনাৰ গছ ডাঙৰ গছ এজোপা MBCC তাঁৰ যিবিলাক আছে AB কেবুল আছে চব কনভাৰ্ট কৰি আছোঁ, আপোনালোকে দেখি আছে। এইবিলাক কনভাৰ্ট আমাৰ হৈ যোৱাৰ লগে লগে এই কামখিনি আমাক সম্পূৰ্ণ কৰিব পৰা যাব। চক কাৰেণ্টৰ যিখিনি কথা আছে আপোনালোকক মই অনুৰোধ কৰিছোঁ, যিহেতু আপোনালোকে খুব সুন্দৰভাৱে গোটেই কথাটি চাই থাকে। যেতিয়া আপোনালোকৰ কাৰেণ্ট যায় মই কৈছোঁ যে আপোনালোকে আজি আপোনালোকৰ বজালীৰ যিটো এপিডিচিএল অফিচত যাব। কাৰণটো কি কাৰণে যোৱা হয় সেই গোটেই কথাটোৱে আজিৰ ডেটত ডাঙৰ প্ৰাসংগিকতা আছে। বজালীলৈ যিটো কাৰেণ্ট আহে সেই কাৰেণ্টত এতিয়া ইমানেই গছ চছ ইত্যাদি পৰি যায়, লগে লগে আপোনাৰ ডাঙৰ গছ এজোপা সেইকাৰণে আমি MBCC যিটো কয় MBCC তাঁৰ যিবিলাক আছে AB কেবুল আছে চব কনভাৰ্ট কৰি আছোঁ, আপোনালোকে দেখি আছে। এইবিলাক কনভাৰ্ট আমাৰ হৈ যোৱাৰ লগে লগে এই কামখিনি আমাক সম্পূৰ্ণ কৰিব পৰা যাব। আমাৰ RDSS নামৰ এটা স্কিমৰ জৰিয়তে আমি গোটেই তাঁৰবিলাক আমি ডাঙৰ শকত তাঁৰ যেতিয়া লগায় আৰু ব্লেক তাঁৰবিলাক হয়, আপোনালোকক একদম নিজৰ ভাষাত বুজাই দিছোঁ। সেই তাঁৰটোৰ ওপৰত যেতিয়া বাঁহজোপা পৰি যায় বা গছ এজোপা পৰি যায়, পৰি গ'লে ছিঙি নাযায় আৰু কাৰেণ্টটো নাযায়। কিন্তু ইন জেনেৰেল তাঁৰৰ ওপৰত পৰি গ'লে সেই তাঁৰ আৰু খুঁটা বদলি কৰোঁতে আমাৰ 6 ঘণ্টা 7 ঘণ্টা লাগে। খুব কোঅৰ্ডিনেটলি আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, কেইটামান দিন ধৈৰ্য ধৰক। আমি চব কনভাৰ্ট কৰি আছোঁ RDSS বুলি স্কিমৰ আণ্ডাৰত। সেই কামখিনি হৈ গ'লে ৰিমডেলিং যিটো কৰি আছোঁ হ'লে সোনকালে হ'ব বুলি মই খুব আশা কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বিষয়টোলৈ বৰ কনচাৰ্ণ আৰু মই ভাবোঁ খুব ভাল হ'ব বুলি। চক কাৰেণ্টৰ যিখিনি কথা আছে আপোনালোকক মই অনুৰোধ কৰিছোঁ, যিহেতু আপোনালোকে খুব সুন্দৰভাৱে গোটেই কথাটি চাই থাকে। যেতিয়া আপোনালোকৰ কাৰেণ্ট যায় মই কৈছোঁ যে আপোনালোকে আজি আপোনালোকৰ বজালীৰ যিটো এপিডিচিএল অফিচত যাব। কাৰণটো কি কাৰণে যোৱা হয় সেই গোটেই কথাটোৱে আজিৰ ডেটত ডাঙৰ প্ৰাসংগিকতা আছে। বজালীলৈ যিটো কাৰেণ্ট আহে সেই কাৰেণ্টত এতিয়া ইমানেই গছ চছ ইত্যাদি পৰি যায়, লগে লগে আপোনাৰ ডাঙৰ গছ এজোপা সেইকাৰণে আমি MBCC যিটো কয় MBCC তাঁৰ যিবিলাক আছে AB কেবুল আছে চব কনভাৰ্ট কৰি আছোঁ, আপোনালোকে দেখি আছে। এইবিলাক কনভাৰ্ট আমাৰ হৈ যোৱাৰ লগে লগে এই কামখিনি আমাক সম্পূৰ্ণ কৰিব পৰা যাব। আমাৰ RDSS নামৰ এটা স্কিমৰ জৰিয়তে আমি গোটেই তাঁৰবিলাক আমি ডাঙৰ শকত তাঁৰ যেতিয়া লগায় আৰু ব্লেক তাঁৰবিলাক হয়, আপোনালোকক একদম নিজৰ ভাষাত বুজাই দিছোঁ। সেই তাঁৰটোৰ ওপৰত যেতিয়া বাঁহজোপা পৰি যায় বা গছ এজোপা পৰি যায়, পৰি গ'লে ছিঙি নাযায় আৰু কাৰেণ্টটো নাযায়। কিন্তু ইন জেনেৰেল তাঁৰৰ ওপৰত পৰি গ'লে সেই তাঁৰ আৰু খুঁটা বদলি কৰোঁতে আমাৰ 6 ঘণ্টা 7 ঘণ্টা লাগে। খুব কোঅৰ্ডিনেটলি আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, কেইটামান দিন ধৈৰ্য ধৰক। আমি চব কনভাৰ্ট কৰি আছোঁ RDSS বুলি স্কিমৰ আণ্ডাৰত। সেই কামখিনি হৈ গ'লে ৰিমডেলিং যিটো কৰি আছোঁ হ'লে সোনকালে হ'ব বুলি মই খুব আশা কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বিষয়টোলৈ বৰ কনচাৰ্ণ আৰু মই ভাবোঁ খুব ভাল হ'ব বুলি।